কি আরিফ কি খবর কি হল বে মাতসাত নাই যে অলপ টেনশনত আছো তোৰ আকৌ কি টেনশন কলেজত এডমিশ্যন লৈ আছো ৫,০০০ টকা লাগে কেনেকৈনো কি কৰিম একো বুজিবই পৰা নাই বাদ দে লেখা পঢ়া তোকনো কোনে টকা দিব ওহ তোৰ চোন এজন বহুত ধনী ঘৰৰ বন্ধু আছিল তেওঁৰ নাম মোহিত তাৰ পৰা টকা খোজ মোহিতৰ লগত অলপ কাজিয়া লাগিছে তেনেহ'লে আৰু কি কৰাৰ আছে বাদ দে লেখা পঢ়া মোৰ কল আহিছে যাওঁ দে থাক তই নায়ক দা কোৱা আৰিফ মোৰ অলপ হেল্প লাগিছিল কি হেল্প লাগিছিল আৰিফ কলেজত এডমিশ্যন ল'বলৈ টকা লাগিছিল বুজিলোঁ আৰিফ তোমাৰ সকলো কথাবোৰ মই বুজিলোঁ চোৱা আৰিফ আজিকালি নিজৰ ভৰিত নিজে থিয় দিব লাগে কোনো কাৰো হেল্প নকৰে আৰিফ কাৰণ চোৱা মোক চোৱা আজিকালি মই কেৰেলাত যাই পেলাই ইনকাম কৰি লাখ লাখ টকাৰ মালিক হৈ গৈছোঁ আৰিফ বোলা মোৰ লগত বোলা কেৰেলাত যাবা মোৰ লগত ইনকাম কৰিবা লাখ লাখ টকাৰ মালিক হৈ যাবা লেখা পঢ়া কৰিব নালাগে দা মই মাৰ পৰা ঘৰৰ পৰা শুনি আপোনাক জনাম এই ভিডিঅ'টোৰ মাধ্যমত এইটোৱে বুজোৱা হ'ল যে আমাৰ সমাজখনত এনেকুৱা বহুত ল'ৰা আছে যে ল'ৰাবিলাকে টকাৰ অভাৱত সপোনবিলাকক নষ্ট কৰিবলগীয়া হয়